Hello dear student, welcome back again. So class 10 or general mathematics এটো আমাৰ মাজুলী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয়। এইটো কোৱেশ্চন পেপাৰ আমি কি কৰিম সমাধান কৰিম। এতিয়া প্ৰথম কোৱেশ্চনটোত কি কৈছে যে তলত তালিকাখনত খালী ঠাই x ৰ মান নিৰ্ণয় কৰা। এতিয়া আমি 32 আৰু 16ত কি কৰিছো এটো ডিভাইডেড বাই 2 কৰিছো। 16ত ডিভাইডেড বাই 2 কৰিলে আমি কিমান পাম 8 পাম। 8ক ডিভাইডেড বাই 2 কৰিলে আমি কিমান পাম 4 পাম। এতিয়া ইয়াৰ লগত ইয়াত কি কৰিছো ইনটু 2 কৰিছো। ইয়াৰ লগত ইনটু 2 কৰিছো। ইয়াৰ লগত 4 ৰ লগত যদি ইনটু মই 2 কৰো কিমান পাম 8 পাম। সো অপশন এ ইজ কারেক্ট। ওকে, সো কোয়েশ্চন নাম্বার 2 96 আৰু 404 ৰ কি গহাগু কিমান আছে 4 আছে। এতিয়া আমি যদি শর্টকাট চাও মানে সংখ্যা দুটাৰ পূৰণফল 404 ইকুয়াল টু আমাক কি লাগে লহাগু মানে LCM ইনটু 4 গহাগু। এতিয়া আমি LCM ইজ ইকুয়াল টু এইটো 96 ইনটু 404 ডিভাইডেড বাই 4 এটা আমি হিসাব করলে 9696 পাম। অপশন বি যেটো আছে এটা আমাৰ কারেক্ট হয়। এতিয়া তাৰ পিছত কি কৈছে কোয়েশ্চন নাম্বার 3 px কিউব qx স্কয়ার rx প্লাস s ইকুয়াল টু 0 এই ত্রিঘাত সমীকৰণটো হ'ব কেতিয়া হ'ব ত্রিঘাতৰ কথা কৈছে। যে x ৰ পাৱাৰ যেটো 3 আছে হেতুৰ হকটো 0 হ'ব নোৱাৰে। সো হেতুৰ হক যদি 0 নহয় হেতুৰ হক কি আছে p আছে p not equal to 0 is my answer. ওকে, তাৰ পিছত কি কৈছে x স্কয়ার মাইনাস 3 বহুপদটোৰ শূন্য দুটাৰ যোগফল। এতিয়া চোৱা এইটোৰ শূন্য দুটা কি হ'ব x স্কয়ার is equal to 3 হ'ব। সো x is equal to প্লাস মাইনাস কি হ'ব সো √3 হ'ব। সো শূন্য দুটাৰ যোগফল এবাৰ প্লাস √3 এবাৰ প্লাস √3 এবাৰ মাইনাস √3 কৰিলে কিমান হ'ব 0 হ'ব। সো অপশন 0 ইজ মাই আনসার। আৰু যদি চাও বেলেগ ফালে যে শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা সো মাইনাস b বাই a x ৰ হকটো নাই 0 বাই 1 ইজ ইকুয়াল টু 0 এটো হ'ব। ওকে, তাৰ পিছত এই দুটা সমীকৰণ দিয়া আছে লেখ দুডাল সমান্তৰাল হ'ব। সমান্তৰাল হলে কেৰ মান কি হ'ব। তে প্ৰথম ইয়াৰ পৰা a1 a1 বাই a2 is equal to b1 by b2 not equal to c1 by c2. এতিয়া আমি চাও এইটো আমাৰ a1 b1 a2 b2 c2 এইটো আমাৰ c2। তে হেনেকে আমি মানবোৰ বহাই যাও। তে মানবোৰ বহালে আমি কিমান পাম চাও a1 ৰ মান 3 a2 ৰ মান হল 2 is equal to b1 ৰ মান হল 2k b2 ৰ মান হল 5 not equal to c1 2 by 1 এটোৰ অলপ মিনিংই নাই। আমি কি কৰিম এই দুটা ক্যালকুলেশন কৰিম। এই দুটা যদি আমি ক্যালকুলেশন কৰো আমি কি পাম 5 into 3 15 divided by 2 is equal to 2k। এতে 2 to এতে ইনটু হৈ আছে পেলাই লাগে কি হ'ব ডিভাইড হ'ব 15 by 4 is equal to k। কেৰ মান কিমান পালো 15 by 4 is option C is correct. ওকে, তাৰ পিছত কি কৈছে কোয়েশ্চন নাম্বার 6 4 9 14 ইমান 70তম পদটোৰ তলৰ কোনটো হ'ব। ওকে, এতিয়া চোৱা প্ৰথম পদ a ইকুয়াল টু আমি কিমান পাম 4 পাম। তো d ইকুয়াল টু কিমান পাম 9 - 4 ইজ ইকুয়াল টু কিমান 5 পাম। আমাৰ কি লাগে a17। এতিয়া a70 মানে a প্লাস কিমান 69 d। এতিয়া a এর মান কিমান আছে 4 69 into d ৰ মান কিমান আছে 5। এইটো কাৰ লগত মিলে এইটো মিলিছে আমাৰ 4 plus 69 into 5 অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয়। ওকে, তাৰ পিছত এইটো সমান্তৰ প্ৰগতি আছে ইয়াৰ পৰা মই d উলাম √8 minus √2 √8 মানে 2 √2 minus √2 is equal to কি থাকিব এটা √2 আমাৰ সাধাৰণ অন্তৰ থাকিব। সো আমি যদি চাও এইটো আমাৰ কন্ডিশন মতে এই তিনিটা নচলে। সো এইটো আমাৰ চলিব। এইটোৰ যে d উলাব 0 minus half সো 1 by √2 minus of এইটো এই ওকে সাধাৰণ অন্তৰটো কি হ'ব সাধাৰণ অন্তৰতকৈ ডাঙৰ হ'ব। ওকে, নেক্সট কোয়েশ্চনটো চাও এইটো ৰিপিট হৈছে। ওকে, নেক্সট কোয়েশ্চনটো এতিয়া আমি চাব লাগিব এইটো ABC ত্ৰিভুজৰ AB 6 cm আৰু DE সমান্তৰাল BC এইটো যেটো চিত্ৰ আছে এই চিত্ৰৰ পৰাই পাম। এইখিনিৰ পৰা এতিয়া যদি আমি ক্যালকুলেশন কৰো এইখিনিৰ পৰা আমি কি পাম এইখিনিৰ পৰা এটা বস্তুৱে পাম যে AE divided by AC is equal to 1/5 এইটো আমাৰ দিয়া আছে।
আৰু এটা বস্তু দিয়া আছে এ বি দিয়া আছে এতিয়া এ বি যদি দিয়া থাকে এইটো চোৱা এই গোটেইখিনি দিয়া আছে আৰু এই গোটেইখিনি এইখিনি ডিভাইডেড বাই গোটেইখিনি এতিয়া স্মল ডিভাইডেড বাই বিগ এইটো কি হ'ব এই স্মল ডিভাইডেড বাই এই বিগখিনি হ'ব তেতিয়া আমি কি লিখিম যেহেতু ডি ই সমান্তৰাল বি চি আছে চ' আমি ডাইৰেক্ট লিখিব পাৰিম এ ডি ডিভাইডেড বাই এ বি ইজ ইকুৱেল টু এ ই ডিভাইডেড বাই এ চি এতিয়া এ ডি এ বিৰ মান কিমান 6 সেন্টিমিটাৰ চ' ডিভাইডেড বাই 6 ইজ ইকুৱেল টু এই গোটেইখিনি মান 1/5 এতিয়া এ ডি ইকুৱেল টু 6/5 মানে কিমান 1.2 ইজ মাই আনসাৰ অপশ্যন চি যিটো আছে এইটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট কুৱেশ্যন ওকে এইটো কুৱেশ্যন 9 নম্বৰ এ বি চি আৰু পি কিউ আৰ মাধ্যমা কি চি এম আৰু আৰ এন হ'লে এতিয়া এ বি চি আৰু পি কিউ আৰটো আমাৰ কি হয় সদৃশ দি আছে সদৃশ থাকিলে অনুৰূপ কি অনুৰূপ বাহুবোৰৰ অনুপাত সমান আৰু অনুৰূপ কোণবোৰ সমান এতিয়া তলৰ কোণটো কণ্ডিশ্যন সেই হিচাপত আমি কি কৰিম দুটা ট্ৰায়াঙ্গেল আমি ড্ৰ কৰিব লাগিব এইটো আমি দুটা ট্ৰায়াঙ্গেল এ বি চি আৰু এটা হ'ব পি কিউ আৰ যেটো চি এম আৰু এইটো আমাৰ কি মাধ্যমা আৰ এন তেতিয়াহ'লে আমি যদি চাওঁ এইটো ইকুৱেল টু এইটো ইকুৱেল টু এইটো তে এইটো আৰু এইটো ত্ৰিভুজ আমাৰ কি হ'ব সদৃশ হ'ব কিয় এইটো আৰু এইটো কোণ সমান আৰু এইটো বাহুৰ অনুপাতবোৰ সমান হ'লে তেলে এ এম চি ক'ত আছে এ এম চি আৰু পি আৰ এন ক'ত আছে পি আৰ এন এ এম চি সৰ্বসমূহ পি আৰ এন অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হ'ব ওকে চ' নেক্সট কুৱেশ্যন কে কি মানৰ বাবে এইটো এটা একেৰেখীয় হ'লে ত্ৰিভুজৰ কালি শূন্য হ'ব চ' এইটো ফৰ্মুলা হাফ ইনটু x1 y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2 ওকে চ' এইটো হ'লে আমাৰ অপশ্যন যিটো বি আছে কেৰ মান আমাৰ এইটো ইকুৱেল টু 0 হ'ব এতিয়া মানকেইটা বহাই দিলে আমাৰ এনচাৰটো হ'ব তাৰপিছত এইটো আৰু এইটো বিন্দুৰ মাজৰ দূৰত্ব 5 একক হ'লে আমাৰ এৰ মান কি হ'ব এতিয়া চাওঁ দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ আমাৰ কি আছিল এইটো যদি x1 y1 x2 y2 হয় চ' 2 মাইনাছ এ হোল স্কোৱাৰ 7 মাইনাছ 4 স্কোৱাৰ ইজ ইকুৱেল টু কিমান 5 একক চ' নেক্সট লাইনটো এইটো কি হ'ব 2 মাইনাছ এ স্কোৱাৰ ৰুটটো কেঞ্চেল হ'ব ইফালে হ'ব 3 স্কোৱাৰ ইকুৱেল টু 25 চ' 2 মাইনাছ এ স্কোৱাৰ ইজ ইকুৱেল টু 25 মাইনাছ 9 চ' 2 মাইনাছ এ হোল স্কোৱাৰ ইজ ইকুৱেল টু কিমান 16 এতিয়া ইয়াৰ পৰা কি পাম 2 মাইনাছ এ ইজ ইকুৱেল টু প্লাছ মাইনাছ 4 পাম চ' 2 মাইনাছ এ এবাৰ কি ল'ম প্লাছ 4 ল'ম আৰু 2 মাইনাছ এ এবাৰ মাইনাছ 4 ল'ম চ' ইয়াৰ পৰা এ ইকুৱেল টু 6 পাম আৰু এ ইকুৱেল টু মাইনাছ 2 পাম চ' অপশ্যন কি হ'ব ওকে এইটো ইফালে ওকে এটা 6 এটা মাইনাছ 2 চ' ইফালে যদি যাওঁ ওকে এইটো আমাৰ তলৰটো 6 হ'ব তলৰটো এ ইকুৱেল টু 6 হ'ব আৰু এইটো আমাৰ মাইনাছ 2 আনচাৰ হ'ব চ' অপশ্যন চি যিটো আছে এইটো আমাৰ কাৰেক্ট হয় তাৰপিছত এ টেন থিটা ইকুৱেল টু এক্স বি কট থিটা ইকুৱেল টু ৱাই হ'লে এক্স আৰু ৱাইৰ মানটো কি হ'ব এই দুটা ইনটু কৰিম তো এইটো ছাইডো ইনটু হ'ব এইটো হ'লে এক্স ৱাই ইকুৱেল টু কি হ'ব এ বি 10 আৰু কট পূৰণ কৰিলে 1 হ'ব চ' আমাৰ এনচাৰ কি হ'ব এ বিয়ে হ'ব অপশ্যন ডি যিটো সেইটো কাৰেক্ট ওকে তাৰপিছত চাইন ইকুৱেল টু 1/2 আছে তেন্তে কট এ নিৰ্ণয় কৰে এতিয়া আমি ট্ৰায়াঙ্গেল ল'ম এটা চাইন মানে কি লম্ব হ'ল 1 কৰ্ণ হ'ল 2 তেতিয়া লম্ব পাইছোঁ কৰ্ণ পাইছোঁ আমাৰ ভূমি কিমান হ'ব 1 এতিয়া আমাৰ কট লাগে কট এ ইকুৱেল টু ভূমি বাই লম্ব 1/1 কি হ'ব এনচাৰ ইজ 1 অপশ্যন এ যিটো আছে এইটো আমাৰ কাৰেক্ট হয় এনচাৰ ওকে চ' দ্য নম্বৰ কুৱেশ্যন বৃত্তৰ কেন্দ্ৰত ডিগ্ৰীৰ মান আমাৰ কি থিতা আৰু বৃত্ত চাপৰ দৈৰ্ঘ্য লাগে চ' থিতা বাই 360 পাই আৰ আছিল এতিয়া এইটো কাটিলে থিতা বাই 180 পাই আৰ অপশ্যন কোনটো আছে অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় তাৰপিছত 15 নম্বৰ কুৱেশ্যন প্ৰত্যেকৰ আয়তন কিমান 64 কাৰ ঘনকৰ চ' এল কিমান 64 চ' এল ইকুৱেল টু কিমান হ'ব 4 হ'ব তেনেহ'লে দুটা ঘনক মূৰে মূৰে সংযোগ কৰিলোঁ আমি যদি এইটো এটা ঘনক
এটা ঘনক আৰু এটা ঘনক আমি কি কৰিম সংযোগ কৰিম সো আৰু এটা ঘনক সংযোগ কৰিলে আমাৰ কেনেকুৱা হ'ব সো তেতিয়া L হৈ যাব 8 B হৈ যাব 4 H হৈ যাব 4 তেতিয়া মুঠ পৃষ্ঠকালি কি আছিল 2 LB BH আৰু HL এইটো কৰিলে আমি কিমান পাম 160 অপচন যেটো দি আছে এটো আমাৰ কাৰেক্ট হ'ব এতিয়া এটা বৃত্তৰ ভৰ বেছি ডেশডাল সমান্তৰাল স্পৰ্শক থাকিব দুডালে সমান্তৰাল স্পৰ্শক থাকে ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 17 এটো অলপ এই গোটেইখিনি মান কিমান 9 সো এটোৰ মান কি ধৰিম x সো এটোৰ মান কি এইখিনি মান 9 - x হ'ব সেম যে বহিস্থ বিন্দুৰ পৰা টানা স্পৰ্শকৰ সমান এটো 9 - x এটো x এটো x হলে এটো x এটো x হলে এটো x এই পৰিধি লাগে সো 9 - x plus 9 - x plus x plus x এটা ক্যান্সেল সো 18 আমাৰ কি হ'ব আনসার হ'ব অপশন যেটো এ আছে এটা আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত এটা গোলকৰ আয়তন দিছ আছে সো গোলকটোৰ ব্যাসাৰ্ধ ওলাব লাগে গোলকৰ আয়তন কি 4/3 পাই r কিউব ইকুয়াল টু কিমান ইমান দিয়া আছে এতিয়া যদি চাও পাই ক্যান্সেল এতিয়া r কিউব ইজ ইকুয়াল টু 288 ডিভাইডেড বাই 4 ইনটু 3 হৈ আছে সো 4 দি কাটি 1 বাৰ 4 দি কাটি কিমান বাৰ 7 2 এতিয়া r কিউব ইজ ইকুয়াল টু 72 ইনটু 3 ওকে 72 ইনটু 3 মানে কিমান 6 7 3 যা 21 সো 216 ক আমি 6 কিউব লিখিব পাৰি সো r ইকুয়াল টু কিমান পাম 6 পাম ওকে এটা পৰীক্ষাৰ সকলোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান 1 দিস ইজ ভেরি ইজি তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এতে x স্কয়ার আছে দ্বিঘাত সমীকরণ ইকুয়াল আছে সো x into x স্কয়ার দুই সাইডে আছে ক্যান্সেল হ'ব সো এটো আমাৰ দ্বিঘাত সমীকরণ নহয় অপশন বি ইজ কারেক্ট তে r1 আর r2 দুটা ব্যাসাৰ্ধযুক্ত পৰিধিৰ সমষ্টি যদি r হয় তেন্তে তলৰ কোনটো তোমাৰ টুৱাইস পাই ক্যাপিটাল r1 দিছে ক্যাপিটাল r1 আৰু টুৱাইস পাই ক্যাপিটাল r2 ইকুয়াল টু পাই r সো 2 পাই কমন ললে r1 r2 is equal to twice pi r এটো ক্যান্সেল সো আমাৰ এটো ইকুয়াল টু এটো থাকিব অপশন যেটো এ আছে এটো কারেক্ট হ'ব তাৰ পিছত ইয়াৰে মাধ্য 10 হলে কেটা আছে 1 2 3 4 5 ডিভাইডেড বাই 5 x কেটা 5টা সো 5x প্লাস 15 আৰু 15 13 30 ডিভাইডেড বাই 5 ইকুয়াল টু ইমান সো 5x plus 30 equal to 15 so 5x equal to 15 পৰা 30 গলে কিমান 20 অৰ্থাৎ x equal to কিমান 20/5 is equal to 4 অপশন যেটো এ আছে এটা আমাৰ কারেক্ট হ'ব অলপ মান স্পিডত গৈছে না ভিডিওটো বহুত লং হৈ যায় আছে ওকে ও কেন্দ্ৰযুক্ত বৃত্তৰ দুটা স্পৰ্শক মানে এটা আমাৰ বৃত্ত আছে কেন্দ্ৰটো কি আছে ইফালে দিলো স্পৰ্শক সাপোজ টি বিন্দুৰ পৰা টি পি আৰু কিউ এটো এনেকৈ আছে ও কেন্দ্ৰযুক্ত বৃত্ত এতিয়া পি ও কিউ আমাৰ এতে কিমান আছে 100 110 আছে সো এইটো কোন লাগে এইটো যদি 110 হয় এটো কিমান হ'ব 70 হ'ব সো অপশন বি ইজ কারেক্ট ওকে তাৰ পিছত নেক্সট কোৱেশ্চনটো এইটো 2 10 45 মানে কিমান 1 স্কয়ার মাইনাস প্লাস cos 30 মানে কিমান এই 3/2 √3/2 স্কয়ার আছে স্কয়ার মাইনাস এতে কি হ'ব √3/2 স্কয়ার আছে স্কয়ার এইটো এতিয়া চাও এইটো আৰু এইটো ক্যান্সেল কৰিব পাৰি এবাৰ মাইনাস এবাৰ প্লাস আছে সো আমাৰ কি হ'ব 2 into 1 সো অপশন কি হ'ব 2 হ'ব 2 এই বি অপশনত আছিল 2 অপশন বি ইজ কারেক্ট তাৰ পিছত এইটো 2 to the power n this and this ওকে ইয়াৰে n ৰ মান কি হ'ব n ৰ মান কি হ'ব এটো আমি অলপ মান ভাবিব লাগিব সো x equal to 2 to the power n 3 square into 7 y equal to 2 into 3 square into 5 আৰু z equal to 2 cube into 3 square into 5 into 7 তেন্তে n ৰ মান লাগে এতিয়া চ লহগু এই গুটেখিনি দিয়া আছে এতিয়া ওকে z টু ফুলকে লিখিছো z টু হ'ব এটো 2 into 3 into 7 ওকে যেহেতু আমাৰ লহগু আমাৰ দিয়া আছে কিমান লহগু হল 2 কিউব আচ্ছা লহগু যদি দিয়া আছে 2 ৰ ওপৰত কি আছে 3 আছে এই 3 আমাৰ आंसर হ'ব সো ইমানখিনি কৰিবই না লাগে ওকে
তাৰপিছত এইটো অলপমান ক্যালকুলেশন কৰিব লাগিব এইটো পিছত এইটো এতিয়া নহয় কিবা হ'ব এইটো ওকে তাৰপিছত এইটো যদি কোন অসংগতৰ কথা কৈছে মানে অসংগত মানে কোনো সমাধান নাই মানে সমান্তৰাল হ'ব সো সমান্তৰাল হলে obviously 2/a1/a2 minus 6 is equal to b1/b2 so minus 3/9 not equal to কি হ'ব 3 divided by p/2 তে p ৰ মান কি হ'ব নোৱাৰে obviously 18 হ'ব নোৱাৰে ইয়াতে যদি 18 হয় 18 divided by 2 9 3/9 মানে কি 1/3 so ইয়াতেও আমাৰ 1/3 হৈ আছে ইয়াতেও 1/3 হৈ আছে so এইটো হ'ব নোৱাৰে ওকে তাৰপিছত এটা ত্ৰিঘাত বহুপদ x - 1 এৰে সম্পূৰ্ণ হৰণ কৰিলে k ৰ মান কিমান হ'ব এতিয়া চোৱা x - x = যদি 1 বহাও তেতিয়া এই গোটেইকেইটা কি হ'ব so 1 বহালে 3 - 5 plus 3 plus k equal to 0 okay ইয়াৰ পৰা 3 minus 5 মানে -2 plus 3 plus k equal to 0 অৰ্থাৎ k equal to কিমান পাম -1 অপচন যেটো সি আছে এটো কারেক্ট এটা ত্ৰিভুজৰ হয়তো সৰ্বমুখ হ'বলৈ হলে স্কেল ফ্যাক্টৰটো কিমান হ'ব লাগিব অলৱেজ 1 হ'ব লাগিব ওকে তাৰ পিছত এটো কি কৈছে এইটো পৰিসীমা আছে 24 এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব আধাই হ'ব সো 12 হ'ব সো এটা বাহু কিমান আছে 5 আছে 5 মাইনাস কৰিম 7 হ'ব সো আৰটা বাহু কিমান হ'ব অপচন যেটো সি আছে তোমাৰ কারেক্ট এটা পাছাগুটিত মাৰি পঠোৱা মৌলিক সংখ্যা কি আছে 2 3 আৰু 5 আছে সো সম্ভাৱিতা কিমান হ'ব মৌলিক সংখ্যাৰ 3/6 is equal to 1/2 অপচন সি ইজ কারেক্ট ওকে কি শর্তত দ্বিঘাত সমীকরণ ইমান মূল দুটা বাস্তব আৰু কি কৈছে অসমান কৈছে বাস্তব আৰু অসমান কলে b² - 4ac > 0 আছিল সো এটো অপচন যেটো p² - 4ac এতে a এর মান কিমান হৈছে 1 হৈ আছে b এর মান কি আছে p হৈ আছে c এর মান কি হৈছে q হৈ আছে 4ac সো অপচন c যেটো আছে এটো কারেক্ট হয় ওকে তলৰ কোনটো সংখ্যা নিৰবধি পৌনঃপুনিক হ'ব পাই যেটো আছে এটো আমাৰ হ'ব ওকে তাৰ পিছত 10 1 + 10 মানে কি sec² থিটা আৰু 1 + cos মানে কি cosec² থিটা sec² মানে কিমান 1/cos² থিটা ইনটু আৰু এইটো 1/1 কি sin² থিটা এইটো যদি ডাইৰেক্ট যাও sin² থিটা বাই কি cos² থিটা sin থিটা বাই cos থিটা is equal to tan² থিটা is my answer okay y = fx লেখডাল x অক্ষত কিমান দুটা বিন্দুত কাটিলে তেন্তে শূন্যৰ সংখ্যা কেইটা থাকিব আমাৰ দুটাই থাকিব যদি এটা 36 যদি এটা দ্বিঘাত বহুপদৰ এটা শূন্যটো আৰু শূন্য দুটাৰ যোগফল 0 হয় তেনেহলে বহুপদটো কি হ'ব আমাৰ শূন্য দুটাৰ যোগফল 0 ৰ কথা কৈছে এটা শূন্য 2 তেতিয়া আৰু এটা শূন্য কি হ'ব এটা যদি 2 হয় আৰু এটা শূন্য -2 হ'ব ওকে এতিয়া প্ৰথম আমাৰ ফৰ্মুলা কি আছিল x² - শূন্য দুটাৰ যোগফল 0 * x আৰু পূৰণফল 2 * -2 -4 so x² - 4 is my answer option b যেটো আছে এটো কারেক্ট হয় তাৰ পিছত 37 এইটো আৰু এইটো বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু দিছ মানে কি x1 - 6 - 2 divided by 2 equal to a/3 এতে ইয়াৰ পৰা a হিসাব কৰিম -8/2 equal to a/3 অৰ্থাৎ a equal to 4 * 3 is equal to -12 অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় সো 38 নাম্বার কোশ্চেন বৃত্তৰ পৰিধি 44 মানে 2 পাই r equal to কিমান 44 হলে ইয়াৰ কালি ওলাব লাগিব অৰ্থাৎ ইয়াৰ পৰা this equal to 44 divided by 2 into 7/22 পাইৰ মানটো উল্টি যাব শর্টকাট কৰি আছো ওকে এইটো কি কৰিলে 44 হ'ব সো r equal to কিমান হ'ব 7 হ'ব ইয়াৰ কালি মানে বৃত্তৰ কালি পাই r² পাই মানে কিমান 22/7 r² মানে দুটা টাইম সো এটা ক্যান্সেল 7 * 2 = 40 7 * 2 = 40 আৰু 5 154 is my answer option d is correct ওকে তাৰ পিছত নেক্সট কোশ্চেনটো চাও sin θ cos 90 - θ মানে কি হ'ব sin θ আৰু ইফালে কি হ'ব sin θ হ'ব আৰু প্লাস এটো cos θ আছে আৰু sin 90 - θ equal to কি হ'ব cos θ cos θ মানে cos² θ sin θ মানে sin² θ sin² θ plus cos² θ equal to always কি 1 option c is correct ওকে এটা তথ্যৰ পৰা মাধ্যমা আৰু বহুলক ক্ৰমে আমি কি জানো এই মাধ্য ওলাব লাগে আমি কি জানো 3 মধ্যমা
ইজ ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য অ'কে চ' 3 মাধ্যমাৰ ভেলু কিমান আছিল 33 মাইনাছ বহুলক কিমান 45 ইকুৱেল টু 2 মাধ্য অ'কে চ' 99ৰ পৰা 45 মাইনাছ কৰিম ইকুৱেল টু 2 মাধ্য অ'কে চ' 9ৰ পৰা 5 গ'লে 4 9ৰ পৰা 4 গ'লে 5 ডিভাইডেড বাই 2 কৰিব লাগিব চ' 27 অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয় এনচাৰ অ'কে এটা বৃত্তৰ পৰিধি 20 সেন্টিমিটাৰ হ'লে বৃত্তৰ চকুৰ এটাৰ কালি ওলাব লাগে বৃত্তৰ পৰিধি আছে মানে 2 পাই r ইকুৱেল টু 22 এতিয়া r ইকুৱেল টু কিমান 22 বাই 2 ইনটু পাইৰ মান কিমান 22/7 চ' ইয়াত তলত 22 হ'ব ওপৰত হ'ব আমাৰ 7 চ' এইটো কেনচেল চ' r ৰ ভেলু কিমান হ'ব 7 বৃত্তটোৰ এটা চকুৰ কালি মানে কি থিটা ইকুৱেল টু 90 ডিগ্ৰী হ'ব অ'কে থিটা 90 ডিগ্ৰী হোৱাৰ লগে লগে 90/360 পাই r স্কোৱাৰ চ' এইটো কাটিলে 1/4 পাই মানে কিমান 22/7 r স্কোৱাৰ মানে কি 7/2 আৰু 7/2 আৰু এটা 7/2 চ' ইয়াতে এটা 7 কেনচেল চ' 154 ডিভাইডেড বাই 8 হ'ব চ' সৰি 77 আৰু কাটি যাব 77/4 হ'ব চ' অপশ্যন কি আছে অপশ্যন যিটো এ আছে এইটো আমাৰ কাৰেক্ট হ'ব অ'কে এটা ঘটনা ইৰ সম্ভাৱিতা আৰু ই নোহোৱাৰ সম্ভাৱিতা সদায় কি হ'ব 1 হ'ব অ'কে এটা সমান্তৰ প্ৰগতিত প্ৰথম 10 আৰু 9ৰ পদৰ যোগফল মানে S10 ইকুৱেল টু 245 আৰু S9 ইকুৱেল টু 198 এতিয়া 10তম পদ লাগে A10 লাগে এই দুটাৰ পৰা A আৰু D ওলাম A আৰু D ওলালে A10 আমাৰ কিমান হ'ব 47 হয় অপশ্যন যিটো এ আছে এইটো আমাৰ কাৰেক্ট হয় নেক্সট কুৱেশ্যন এটা ত্ৰিভুজৰ এইটো ত্ৰিভুজ দিয়া আছে বি কোণৰ মাপটো আমাৰ অবভিয়াছলি 90 ডিগ্ৰী হ'ব অ'কে তাৰপৰা একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত শংকু মানে 1/3 পাই r স্কোৱাৰ h ডিভাইডেড বাই চুঙা পাই r স্কোৱাৰ h যেহেতু ব্যাসাৰ্ধ আৰু উচ্চতা একে চ' এইটো কেনচেল আমাৰ কিমান থাকিল 1/3 চ' 1:3 ইজ মাই এনচাৰ অপশ্যন বি ইজ কাৰেক্ট অ'কে বাকী কুৱেশ্যনবোৰ এনেকুৱা তোমালোকে চাব পাৰা এইটো মাজুলী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয় অ'কে ডেটছ ইট